প্ৰথমতে মই মোৰ চামুগুৰিবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বহুত প্ৰতিকূল বতৰৰ সময়ত য'ত গুলীচালনা হ'ল, য'ত প্ৰশাসন আমাৰ লগত নাই, ৰাইজৰ লগত নাই, তাৰপিছত আমি গৈ আমাৰ প্ৰত্যেকজন ভোটদাতা ৰাইজে গৈ পেলাই কংগ্ৰেছৰ পক্ষে ভোটদান দিছে আৰু অলপ সময়ৰ পিছত আপোনালোকে দেখা পাব যে তাত কংগ্ৰেছ জিকিছে। আৰু মই পুনৰবাৰ মোৰ চামুগুৰিবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে গণতন্ত্ৰক বিশ্বাস কৰিছে, গণতন্ত্ৰৰ কাৰণে আপোনালোকে 78%লৈকে আপোনালোকে ভোটদান দিছে। সেইকাৰণে এটা ভাল এটা মেছেজ। আৰু মই পুনৰবাৰ আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে বহুত ভালকৈ গোটেই বাই ইলেকশ্যনটো যেনেকৈ এটা আপোনালোকে টেলিকাষ্ট কৰিলে বা আপোনালোকে প্ৰচাৰ কৰিলে, আপোনালোকৰ মিডিয়া সকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰেগিঙৰ অভিযোগ এটা আনিছিলে, সেইটোৱে কিবা আপোনালোকক প্ৰব্লেম কৰিব নেকি? নাই, এইবিলাক একো নাই, আমি কংগ্ৰেছ জিকিছোঁ। প্ৰথমতে মই মোৰ চামুগুৰিবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বহুত প্ৰতিকূল বতৰৰ সময়ত য'ত গুলীচালনা হ'ল, য'ত প্ৰশাসন আমাৰ লগত নাই, ৰাইজৰ লগত নাই, তাৰপিছত আমি গৈ আমাৰ প্ৰত্যেকজন ভোটদাতা ৰাইজে গৈ পেলাই কংগ্ৰেছৰ পক্ষে ভোটদান দিছে আৰু অলপ সময়ৰ পিছত আপোনালোকে দেখা পাব যে তাত কংগ্ৰেছ জিকিছে। আৰু মই পুনৰবাৰ মোৰ চামুগুৰিবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে গণতন্ত্ৰক বিশ্বাস কৰিছে, গণতন্ত্ৰৰ কাৰণে আপোনালোকে 78%লৈকে আপোনালোকে ভোটদান দিছে। সেইকাৰণে এটা ভাল এটা মেছেজ। আৰু মই পুনৰবাৰ আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে বহুত ভালকৈ গোটেই বাই ইলেকশ্যনটো যেনেকৈ এটা আপোনালোকে টেলিকাষ্ট কৰিলে বা আপোনালোকে প্ৰচাৰ কৰিলে, আপোনালোকৰ মিডিয়া সকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰেগিঙৰ অভিযোগ এটা আনিছিলে, সেইটোৱে কিবা আপোনালোকক প্ৰব্লেম কৰিব নেকি? নাই, এইবিলাক একো নাই, আমি কংগ্ৰেছ জিকিছোঁ। প্ৰথমতে মই মোৰ চামুগুৰিবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বহুত প্ৰতিকূল বতৰৰ সময়ত য'ত গুলীচালনা হ'ল, য'ত প্ৰশাসন আমাৰ লগত নাই, ৰাইজৰ লগত নাই, তাৰপিছত আমি গৈ আমাৰ প্ৰত্যেকজন ভোটদাতা ৰাইজে গৈ পেলাই কংগ্ৰেছৰ পক্ষে ভোটদান দিছে আৰু অলপ সময়ৰ পিছত আপোনালোকে দেখা পাব যে তাত কংগ্ৰেছ জিকিছে। আৰু মই পুনৰবাৰ মোৰ চামুগুৰিবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে গণতন্ত্ৰক বিশ্বাস কৰিছে, গণতন্ত্ৰৰ কাৰণে আপোনালোকে 78%লৈকে আপোনালোকে ভোটদান দিছে। সেইকাৰণে এটা ভাল এটা মেছেজ। আৰু মই পুনৰবাৰ আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে বহুত ভালকৈ গোটেই বাই ইলেকশ্যনটো যেনেকৈ এটা আপোনালোকে টেলিকাষ্ট কৰিলে বা আপোনালোকে প্ৰচাৰ কৰিলে, আপোনালোকৰ মিডিয়া সকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰেগিঙৰ অভিযোগ এটা আনিছিলে, সেইটোৱে কিবা আপোনালোকক প্ৰব্লেম কৰিব নেকি? নাই, এইবিলাক একো নাই, আমি কংগ্ৰেছ জিকিছোঁ। প্ৰথমতে মই মোৰ চামুগুৰিবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বহুত প্ৰতিকূল বতৰৰ সময়ত য'ত গুলীচালনা হ'ল, য'ত প্ৰশাসন আমাৰ লগত নাই, ৰাইজৰ লগত নাই, তাৰপিছত আমি গৈ আমাৰ প্ৰত্যেকজন ভোটদাতা ৰাইজে গৈ পেলাই কংগ্ৰেছৰ পক্ষে ভোটদান দিছে আৰু অলপ সময়ৰ পিছত আপোনালোকে দেখা পাব যে তাত কংগ্ৰেছ জিকিছে। আৰু মই পুনৰবাৰ মোৰ চামুগুৰিবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে গণতন্ত্ৰক বিশ্বাস কৰিছে, গণতন্ত্ৰৰ কাৰণে আপোনালোকে 78%লৈকে আপোনালোকে ভোটদান দিছে। সেইকাৰণে এটা ভাল এটা মেছেজ। আৰু মই পুনৰবাৰ আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে বহুত ভালকৈ গোটেই বাই ইলেকশ্যনটো যেনেকৈ এটা আপোনালোকে টেলিকাষ্ট কৰিলে বা আপোনালোকে প্ৰচাৰ কৰিলে, আপোনালোকৰ মিডিয়া সকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰেগিঙৰ অভিযোগ এটা আনিছিলে, সেইটোৱে কিবা আপোনালোকক প্ৰব্লেম কৰিব নেকি? নাই, এইবিলাক একো নাই, আমি কংগ্ৰেছ জিকিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।